বিয়াৰ প্ৰস্তাৱ দিছিল নিচাসক্ত যুৱকে গ্ৰহণ নকৰিলে শিক্ষয়িত্ৰীয়ে তাৰ পিছত কৰিলে অপহৰণ কাণ্ড আৰক্ষী থানাৰ 1 কিলোমিটাৰ নিলগৰ পৰাই এজন যুৱকে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ শিক্ষয়িত্ৰীক অপহৰণ কৰা ঘটনাই সমগ্ৰ গৰৈমাৰী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰে পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে নুৰুল ইছলাম নামৰ যুৱকজনে 4জনকৈ লোকৰ সহযোগত শিক্ষয়িত্ৰীক অপহৰণ কৰি লৈ যায় অপহৃত শিক্ষয়িত্ৰীগৰাকীৰ ঘৰ গৰৈমাৰীৰ হাতীপাৰাত মোৰ ভণ্টি ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ বাইদেউ হয় বেছি তেওঁ স্কুল ছুটি হোৱাৰ পিছত বিদ্যালয়ৰ পৰা ঘৰত যোৱাৰ সময়ত আমাৰ গাঁৱৰে লম্পট যুৱক এটা নুৰুল ইছলাম পিতা ইব্ৰাহিম আলী আৰু তেওঁৰ লগত তেওঁৰ পিতৃয়ে মিলি মোৰ ভণ্টিটোক অপহৰণ কৰি লৈ যায় আগতে এই ল'ৰাটোৰ দ্বাৰা আমাৰ ভণ্টিৰ বিয়াৰ প্ৰস্তাৱ দিছিল কিন্তু ল'ৰাটো চোৰ ড্ৰাগছৰ লগত জড়িত আৰু মদাহী সেইকাৰণে আমি প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিছোঁ সেই মৰ্মে আমাৰ প্ৰতিশোধ লোৱাৰ কাৰণে আমাৰ ভণ্টিটোক অপহৰণ কৰি লৈ গৈছে আৰু ফোন যোগে অপহৰণ কৰাৰ কথাটো আমি জনা নাই আমি স্কুলৰ পৰা আহোঁতে মোৰ দেউতাই ফোন মাৰিছে মোৰ দেউতাক ফোন মাৰিছে ল'ৰাটোৱে ফোন কৰি কৈছে যে আমি উঠাই আনিছোঁ যে আপোনালোকৰ কোনো চিন্তা কৰিব নালাগে আৰক্ষীক জনালে আমি ছোৱালীটোক পেলাম আপোনালোকে এইটো আমাৰ আৱশ্যক কামটো কৰিব লাগিব আপোনালোকে যাতে কাকো নজনায় যে আপোনাৰ বিয়াৰ কাৰণে প্ৰস্তাৱ দিছিল মই বিয়া ল'ৰা বুলি কৈছে মদ খাওঁ বুলি কৈছে সেইকাৰণে আপুনি দিয়া নাই সেইকাৰণে উঠাই লৈ আহিছোঁ এতিয়া আমি সেইটোৰ কাৰণে গৰৈমাৰী আৰক্ষী থানাত এটা এজাহাৰো দিছোঁ লগতে তাৰ লগত আৰু বহুকেইজন আমি নাম দিছোঁ যিসকল পদকী আছিল যিসকলে প্ৰস্তাৱ দিছিল সেইসকলৰ নামো আমি দি দিছোঁ ঘটনা সংক্ৰান্তত ইতিমধ্যে পৰিয়ালৰ লোকে গৰৈমাৰী আৰক্ষী থানাত 5জনকৈ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আমিও আমাৰ তৰফৰ পৰা এই বিষয়টো তদন্ত কৰি পেলাই ছোৱালীজনীক উদ্ধাৰৰ বাবে আৰু জোৰদাৰ তদন্তৰ বাবে আমি পুলিচক অৱগত কৰিছোঁ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ইয়াৰ জোৰদাৰ এটা তদন্ত কৰি পেলাই আমাৰ শিক্ষকগৰাকীক অনতি পলমে আমি উদ্ধাৰ হোৱাটো বিচাৰিছোঁ আৰু দোষীক কৰায়ত্ব কৰি পেলাই আইনী শাস্তি দিয়াৰ ব্যৱস্থা কৰিব কুন্তলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট টাইম 8